উভতিছো বিৰতিৰ পাছত অবৈধ জালত পৰিল বনৰজা বিগত প্ৰায় এটা মাহে মৰাণৰ বিভিন্ন অঞ্চলত বিচৰণ কৰি পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল এই নাহৰ ফুটুকিটোৱে বনাঞ্চল এৰি জনাঞ্চলত বনৰজা মৰাণত পিঞ্জৰাবদ্ধ নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ বনৰজাক চাবলৈ ৰাইজৰ হেতা ওপৰা ডিব্ৰুগড়ৰ মৰাণৰ নতুন নগৰত বুধবাৰে পুৱা পিঞ্জৰাবদ্ধ হয় এটা প্ৰাপ্তবয়স্ক নাহৰ ফুটুকি বিগত প্ৰায় এটা মাহে মৰাণৰ বিভিন্ন অঞ্চলত বিচৰণ কৰি আহিছিল নাহৰ ফুটুকিটোৱে শেহতীয়াকৈ অঞ্চলটোৰ বহু লোকৰ পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল নাহৰ ফুটুকিটোৱে বন বিভাগে বিগত দিনকেইটাত ফটকা গুলি ফুটাই বাঘটোক খেদিবলৈ চেষ্টা কৰি আহিছিল যদিও সফল হোৱা নাছিল অৱশেষত মঙলবাৰে বিয়লি মৰাণৰ নতুন নগৰ স্থানত বন বিভাগে এটা পিঞ্জৰা পাতি আবদ্ধ কৰে নাহৰ ফুটুকিটো তো পোৱালি দুটা সেইদিনাখন ওলাইছিলে তো এই গছত এটা উঠিছিলে সেইটো দেখিছোঁ সৰু মানে সেইটো পোৱালি আৰু পোৱালি লিখিয়াই তাৰপিছতে হেৰি এতিয়া মাকজনীও হ'ব তাৰপিছত যোৱাকালি আমি হেৰি কৰিলোঁ পিঞ্জিৰা আনি ইয়াতে হেৰি কৰিলোঁ ইয়াতে গোটেইখিনি ছেট আপ কৰি থৈ গ'লোঁ আমাৰ ষ্টাফে গ'ল আজি ৰাতিপুৱা আৰ্লি মৰ্ণিং বস্তুটো হেৰি হ'ল পিঞ্জৰা আবদ্ধ হ'ল নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ হোৱাৰ খবৰ বিয়পি পৰাৰ পাছতে পুৱা শিলডল ভাঙি বাঘ চাবলৈ ওলাই আহে অজস্ৰ মানুহ মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দেশজোৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন স্থানত আবদ্ধ হৈ আছে শ শ্ৰমিক এমুঠি অন্ন তথা আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে শ্ৰমিকসকলে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা পদব্ৰজে আহিল 5জনীয়া শ্ৰমিকৰ এটা দল 3 দিন 3 ৰাতি একেৰাহে খোজকাঢ়ি মঙলবাৰে শ্ৰমিকৰ দলটো উপস্থিত হয় গোলাঘাটৰ মেৰাপানীত বিগত এটা মাহে লকডাউনত ডিমাপুৰ ভিতৰুৱা চকবস্তিত অনিদ্ৰা অনাহাৰে আবদ্ধ হৈ আছিল যোৰহাটৰ বৰহুলা অঞ্চলৰ শ্ৰমিককেইজন প্ৰথম অৱস্থাত মালিক পক্ষই খাদ্য সামগ্ৰী যোগান ধৰিছিল কিন্তু পিছলৈ তীব্ৰ খাদ্য সংকটত ভোগে শ্ৰমিককেইজন অৱশেষত প্ৰায় 200 কিলোমিটাৰ পথ খোজেৰে অতিক্ৰম কৰি নিজ ঘৰলৈ অহাৰ সিদ্ধান্ত লয় শ্ৰমিককেইজন ডিমাপুৰ চকবস্তি কেইজন আছে মানুহ আমি 5জনে আছো এতিয়া ক'ত আছিল ডিমাপুৰ চকবস্তি কি কাৰণে আছিল কাম কৰিবলৈ এই গভৰ্ণমেণ্ট ফিচাৰী এটা আছিলে তাতে মানে নাগালেণ্ডৰ গভৰ্ণমেণ্ট ফিচাৰী তাতে কাম কৰি আছিলোঁ তো তাত গাড়ী অহা যোৱা নকৰিলে আৰু কামেই নাই এমাহ 1.5 মাহ দিন বহি খালোঁ আৰু খোৱা বোৱাত অসুবিধা হৈছিলে তাত খোৱা বোৱা অসুবিধা মানে ৰেচন পাতি নাইকিয়া দিনত অলপ হৈছিলে তাৰপিছত আমি চেয়াৰমেনক হেৰি যোগাযোগ কৰি চেয়াৰমেনে অলপ সহায় কৰিলে এতিয়া আপোনালোকে কেতিয়া আহিলে তাৰ পৰা 26 তাৰিখে কেনেকৈ আহিলে ৰাতিপুৱা খোজকাঢ়ি ইমান দূৰ খোজকাঢ়ি আছে ৰাতি ক'ত থাকে ৰাতি মানে ক্লাব স্কুল য'ত পাওঁ আৰু খোৱা বোৱা নাই আৰু এনেকৈ আহিছোঁ আৰু দোকান চোকান খোলা থাকিলে বিস্কুট খাওঁ আৰু ইফালে লকডাউনৰ বাবে কুলাত 4মহীয়া কেঁচুৱালৈ 15 কিলোমিটাৰ পথ খোজকাঢ়িলে অসুস্থ মহিলাই ধনৰ অভাৱত ঔষধ আৰু আহাৰ নোহোৱাকৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ খোজকাঢ়ি আহিবলগীয়া হয় মহিলাগৰাকী ৰক্তহীনতাত ভোগাৰ বাবে মহিলাগৰাকীক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল কিন্তু মঙলবাৰে তেওঁক যেহেতু চিকিৎসালয়ৰ পৰা ৰিলিজ কৰি দিয়ে ধনৰ অভাৱত ঔষধ কিনিব নোৱাৰা মহিলাগৰাকীয়ে খাদ্যৰ সমস্যাৰ সন্মুখীন হোৱাৰ উপৰিও ঘৰলৈ আহিবলৈ কোনো ব্যৱস্থা কৰিব নোৱাৰাত অৱশেষত খোজকাঢ়িয়ে ঘৰ অভিমুখে যাত্ৰা কৰে বৰহমপুৰ বৰবাৰীৰ ধনতলাৰ গৃহলৈ আহি থাকোঁতে আন্ধাৰ হোৱাত বৰহমপুৰৰ বেজৰগাঁৱত আশ্ৰয় বিচাৰে মহিলাগৰাকীয়ে পাছত স্থানীয় লোক আৰু সাংবাদিকে এখন গাড়ীৰ ব্যৱস্থা কৰি মহিলাগৰাকীক ঘৰলৈ যোৱাৰ সুবিধা কৰে জৰুৰী সেৱাৰ বাহনৰ বাবে অনুৰোধ কৰে যদিও মহিলা দুগৰাকীয়ে কুলা 4মহীয়া কেঁচুৱালৈ খোজকাঢ়ি ইমান দূৰত আহিবলগীয়া হয় আৰু এই ঘটনাই নগাঁও অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ মানৱীয় প্ৰমূল্যহীনতাৰ প্ৰমাণ দাঙি ধৰিছে আমি নগাঁৱৰ পৰা খোজকাঢ়ি আহিছোঁ নগাঁও ক'ৰ পৰা নগাঁও চিভিলৰ পৰা কিয় খোজকাঢ়ি আহি আছে তাৰমানে আমি ৰিলিজটো ল'লোঁ যে ৰিলিজ লোৱাৰ পিছতে আৰু গাড়ীয়ে নাপাওঁ আমি গাড়ী বিচাৰিলে নেযাওঁ বুলি কৈছে টেম্পু এটা বিচাৰিছোঁ তাই টেম্পুও নেযাওঁ বুলি কৈছে আমি কাৰণে চাহটো খাই পেলাই আমি খোজকাঢ়ি আহিছোঁ আৰু আমি জনাইছো কিদৰে দেশজুৰি চলি থকা লকডাউনৰ বাবে এতিয়া চকুলো বুৱাবলগীয়া হৈছে দৰিদ্ৰ পৰিয়ালে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে দৰিদ্ৰ তথা খাটি খোৱা লোকসকলে অৰ্থ আৰু খাদ্য সংকটত পৰি ডিফুৰ পৰা তেজপুৰলৈ 200 কিলোমিটাৰ বাদ পদব্ৰজে ওলাল
9মহীয়া গৰ্ভৱতী মহিলাসহ 7 শ্ৰমিকৰ দল। এই দলটোত আছে 2টি কণমানি শিশু। বাটে বাটে কেৱল পানী খাই ডিফুৰ পৰা 50 কিলোমিটাৰ পথ খোজকাঢ়ি আহি গৰ্ভৱতী মহিলাসহ 7 শ্ৰমিকৰ দলটো মঙলবাৰে বিয়লি উপস্থিত হয় বকলিয়াঘাটত। বোকাটো আৰু ক্লান্ত শ্ৰমিকৰ দলটোৰ অসহায় অৱস্থা দেখি আগবাঢ়ি আহিল বকলিয়াঘাটৰ কেইগৰাকীমান হৃদয় বান্ধৱ। বোকাটোৰ দলটোক খাদ্য সামগ্ৰী টোপোলা যোগান ধৰে স্থানীয় লোকে। এই খবৰ পোৱাৰ পাছতে 9মহীয়া গৰ্ভৱতী মহিলাগৰাকীৰ লগতে বাকী লোকসকলৰো স্বাস্থ্য পৰীক্ষা কৰোৱাই বকলিয়াঘাট আৰক্ষীয়ে। পিছত এখন বিশেষ বাহনেৰে শ্ৰমিকৰ দলটোক নিশা নিজ নিজ গৃহ অভিমুখে প্ৰেৰণৰ ব্যৱস্থা কৰে বকলিয়াঘাট আৰক্ষীয়ে। আমি 4টামান তেজপুৰ যাম আৰু 3টামান যাব মৰিয়ামাৰী। যে ইমান দূৰ কেনেকৈ আহিলা তোমালোকে? খোজকাঢ়ি আহিছোঁ ডিফুৰ পৰা। ৰোজা ৰাখিছিলোঁ, এইটো ভাঙিলোঁ পানী খাই পেলাই। এতিয়া 50 কিলোমিটাৰ খোজকাঢ়ি আহিছোঁ আৰু যাম 200 কিলোমিটাৰ। কৰোনাৰ অৰ্থনীতিলৈ সংকট নমাইছে। সমগ্ৰ দেশৰ অৰ্থনীতিত আঘাত হাৰিছে। GST সংগ্ৰহ অভাৱনীয়ভাৱে হ্ৰাস পাইছে। 932 কোটি টকা আছিল 2019 এপ্ৰিলত। আবকাৰী শুল্ক মাৰ্চত হৈছিল 65 কোটি টকা। ৰাজহ সংগ্ৰহ 80% হ্ৰাস হৈছে। বিভিন্ন ৰাজ্যত চৰকাৰী কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰা হৈছে। এই পৰ্যন্ত আমি দৰমহা কৰ্তন কৰা নাই। মে' মাহতো সম্পূৰ্ণ দৰমহা দিয়া হ'ব। মে' মাহত 8 তাৰিখেহে দৰমহা হ'ব। পৰিস্থিতি চাই দৰমহা কৰ্তনৰ সিদ্ধান্ত। প্ৰশাসনীয় বিভাগসমূহলৈ নতুন নিৰ্দেশনা। বিত্ত বিভাগৰ অনুমতি বিনে নহ'ব নতুন আঁচনি। আৰু এষ্টাব্লিছমেণ্ট ব্যয় হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 5 ষ্টাৰ হোটেলত অনুষ্ঠান পতাত বাধা। চৰকাৰী বিষয়াৰ এক্সিকিউটিভ সুবিধা বাতিল। চৰকাৰী খৰচত বিদেশ ভ্ৰমণ বাতিল। ৰাজ্যপাল, মুখ্যমন্ত্ৰী, মুখ্য ন্যায়াধীশক ৰেহাই। নিগম নিকায়ৰ অধ্যক্ষৰ দৰমহা 25% কৰ্তন। বিধায়ক পুঁজি 4 মাহলৈ স্থগিত। কোনো বিভাগে ক্ৰয় কৰিব নোৱাৰিব নতুন বাহন। 3600 কোটি দৰমহা পেঞ্চনৰ বাবে প্ৰয়োজন। কেন্দ্ৰই কৰোনাৰ সাহায্য দিছে 1200 কোটি। হেলিকপ্টাৰ ব্যৱহাৰ বাতিল। PPE নামৰ কোনো লুণ্ঠন হোৱা নাই। ICMR কিনিছিল আৰু ICMR ঘূৰাই দিয়া হৈছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ সহায়ৰ শলাগ ল'লে হিমন্ত বিশ্ব শৰ্মাই। আৰু এই সকলোখিনি কথা আজি কিছু সময় পূৰ্বে আহ্বান জনোৱা সংবাদমেলত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। লগতে তেওঁ কৈছে 10,000 কিট প্ৰদান কৰিছিল RIL। টাটা ইণ্ডাষ্ট্ৰিজৰ তেওঁ শলাগ লোৱা দেখা গ'ল। আৰু শিক্ষা ব্যৱস্থাক লৈ টাস্ক ফ'ৰ্চ গঠনৰ কথা তেওঁ উল্লেখ কৰিছে। কেন্দ্ৰৰ এপছত অসমৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত হোৱাৰ কথা উল্লেখ কৰিলে এই সংবাদমেলত। এই সময়ছোৱাত অসম চৰকাৰে নতুন কোনো যান বাহন কিনিব নোৱাৰিব উইদাউট এপ্ৰুভেল অফ চিফ মিনিষ্টাৰ। মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ অনুমোদন অবিহনে অসম চৰকাৰৰ কোনো বিভাগে নতুন যান বাহন ক্ৰয় কৰিব নোৱাৰিব। প্ৰথম 4 মাহ অসম চৰকাৰে কোনো কনফাৰেন্স, ৱৰ্কশ্বপ, ছেমিনাৰ আমি এইবিলাক নাপাতো। কিবা যদি কৰিব লাগে আমি ভিডিঅ' কনফাৰেন্সিং কৰিম। গতিকে এই ধৰণৰ কোনো কনফাৰেন্স, ৱৰ্কশ্বপ, ছেমিনাৰ, ফেয়াৰ, ফাংচন এই গোটেইবিলাক আমি বাতিল কৰিছো। আৰু ইনক্লুডিং এনি ফাংচন ইন 5 ষ্টাৰ হোটেল আমি গোটেইবিলাক বাতিল কৰিছো। আৰু এই যেটো ডিসিশন যদি আমি কেনেকুৱা কনফাৰেন্স পাতিব লাগে, ফাংচন পাতিব লাগে, থ্ৰু ভিডিঅ' কনফাৰেন্সিং মোডত আমি পাতিবৰ বাবে সিদ্ধান্ত লৈছো। ৰাজ্যৰ মুখ্য ন্যায়াধীশ, ন্যায়াধীশসকল, মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবক বাদ দি আন কোনেও এক্সিকিউটিভ ক্লাছত ট্ৰেভেল কৰিব নোৱাৰিব। অৱশ্যে ৰাজ্যপাল মহোদয়ে তেওঁ বিচৰা ধৰণে ট্ৰেভেল কৰিব পাৰিব, অৰ্থাৎ তেওঁ এক্সিকিউটিভ ক্লাছত পাৰিব। গভৰ্ণৰ, চিফ মিনিষ্টাৰ, চিফ জাষ্টিছ এণ্ড জাজেছ অফ গুৱাহাটী হাইকোৰ্ট আৰু চিফ ছেক্ৰেটাৰী এইসকলক বাদ দি আন কোনেও এক্সিকিউটিভ ক্লাছত ভ্ৰমণ কৰিব নোৱাৰিব। অসম চৰকাৰৰ কোনো বিভাগৰ বিষয়াই চৰকাৰী খৰচত বাহিৰত গলেও 5 ষ্টাৰ হোটেলত থাকিব নোৱাৰিব। সাধাৰণ হোটেলতে তেওঁলোক থাকিব লাগিব। ফৰেন ট্ৰেভেল আৰু ট্ৰেইনিং যদি কেন্দ্ৰীয় চৰকাৰে পঠায় বা কোনোবা
বিদেশী ৰাষ্ট্ৰই ভাৰত চৰকাৰৰ অনুমোদন ক্ৰমে কিবা স্কলাৰশ্বিপ দিয়ে, সেই দুটা চিনাৰিঅ' বাদ দি ৰাজ্য চৰকাৰৰ কোনো বিষয়া বৈদেশিক ভ্ৰমণত যাব নোৱাৰিব। যদি কোনোবা ৰাজহুৱা স্বাৰ্থৰ খাতিৰত যাব লাগে তাৰ পাৰ্মিশ্যন থাকিব, কিন্তু ইন এ ইউজুৱেল কোৰ্চ এইটো যাব নোৱাৰিব। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়কসকলে নিজৰ দৰমহা ইতিমধ্যে 30% কমাই লোৱাৰ সিদ্ধান্ত লৈছে। অসমৰ ৰাজ্যপাল মহোদয়েও তেওঁৰ দৰমহা 30% কমাই লোৱাৰ সিদ্ধান্ত লৈছে। আমি চৰকাৰে যিমান চেয়াৰমেন এপইণ্টমেণ্ট কৰোঁ, ভাইচ চেয়াৰমেন এপইণ্ট কৰোঁ, এই চেয়াৰমেন, ভাইচ চেয়াৰমেন সকলৰো দৰমহা 1 তাৰিখৰ পৰা 25% কৰ্তন কৰা হ'ব। দ্য চেলাৰী অফ চেয়াৰমেন, ভাইচ চেয়াৰমেন অফ অল PSUs, কৰ্পৰেশ্যন এণ্ড বোৰ্ড will be reduced by 25%. বিধায়ক উন্নয়ন পুঁজিৰ কোনো ধন প্ৰথম 4 মাহ আবণ্টন কৰা নহ'ব। MLA LED fund will be remain suspended for past 4 months. কিন্তু যোৱা বছৰৰ পুঁজি যদি ইতিমধ্যে জিলা উপায়ুক্তসকললৈ মুকলি কৰি দিয়া হৈছে, তাক খৰচ কৰিব পাৰিব। Fund for 2020-21 will be kept in hold for first 4 months. আমি শেষ কৰি দিয়া নাই, খালি প্ৰথম 4 মাহৰ কাৰণে আমি ইয়াক হোল্ড কৰিছো। প্ৰথম 4 মাহ তেওঁলোকে নাপাব। আজি আমাৰ এই ৱেমখন ওলাব, আপোনালোকৰ হোৱাটছএপত ইয়াৰ যিটো ভাৰ্চন 1 ঘণ্টা পিছত আপোনালোকে পাব। মেবি সাইন কপিও পাব পাৰে যদি প্ৰিন্সিপাল সেক্ৰেটাৰীয়ে চহী কৰে। আমাৰ পৰা অনুমোদন হৈ গৈছে, গতিকে ইউ মাইট গেট অলসো এ সাইন কপি। সো এইখিনি আমাৰ অষ্ট্ৰিটি মিজাৰৰ প্ৰথম পৰ্যায় আমি ঘোষণা কৰিছো। ভৱিষ্যতে সময় আগবাঢ়ি যোৱাৰ লগে লগে এইটো যিহেতু এটা ডেভেলপিং চিনাৰিঅ, তাৰ ওপৰত আমি সিদ্ধান্ত ল'ম। অসম কলেজ শিক্ষক সন্থা আৰু প্ৰিন্সিপাল সন্থাৰ লগত আজি আমি আলাপ আলোচনা কৰিছিলো। এটা টাস্ক ফোৰ্স নিৰ্মাণ কৰা হৈছে, শিক্ষা ব্যৱস্থাটো কি ধৰণে আমি আগুৱাই লৈ যাব পাৰো, আৰু এই টাস্ক ফোৰ্সখন আমাৰ নিৰ্মাণৰ নটিফিকেশনো আপোনালোকে অহাকালি পাব। তেওঁলোকে 4 জুনৰ ভিতৰত ৰিপৰ্ট দিব আৰু 4 মেৰ ভিতৰত, আৰু কেনেকে আমি শিক্ষা ব্যৱস্থাটোক আগুৱাই লৈ যাব পাৰো সেই বিষয়ে তেওঁলোকে আমাক পৰামৰ্শ দিব। আৰু দেখা গ'ল আজি 3:30 বজাত যি সংবাদমেলৰ আহ্বান জনাইছিল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, তাত এনেদৰে স্বাস্থ্য, শিক্ষা আৰু অৰ্থনৈতিক ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা তেওঁ কৰে। আৰু চিটি 18ত এইখিনিতে পুনৰ সময় হৈছে আন এটা বিৰতি। হৈ আছে সহস্ৰাধিক ঠিক লোক। লকডাউনৰ সমাপ্তিলৈ কিছুদিন থকা অৱস্থাত মৃতকৰ সংখ্যাই হাজাৰ ঘৰ অতিক্ৰম কৰা ঘটনাই আতংকিত কৰিছে দেশবাসী। ভাৰতত মৃতকৰ সংখ্যাই অতিক্ৰম কৰিলে হাজাৰৰ ঘৰ। 24 ঘণ্টাত 73 জনৰ মৃত্যু, নতুনকৈ আক্ৰান্ত 1897 জন লোক। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য দিছে ভয়ংকৰ ভৱিষ্যতৰ ইংগিত। মহাৰাষ্ট্ৰ, গুজৰাট, দিল্লী আৰু মধ্যপ্ৰদেশত প্ৰতি মুহূৰ্ততে বাঢ়িছে সংক্ৰমিত ৰোগীৰ সংখ্যা। শেহতীয়া তথ্যমতে ভাৰতত আক্ৰান্ত হৈছে 31,332 গৰাকী লোক। সমান্তৰালভাৱে বাঢ়িছে মৃতকৰ সংখ্যা। এই পৰ্যন্ত মৃত্যু হৈছে 1007 জন লোকৰ। মহাৰাষ্ট্ৰত সৰ্বাধিক প্ৰভাৱ পেলাইছে কৰোনাই। 9,318 জন আক্ৰান্ত, মৃতকৰ সংখ্যা 400 জন। 3,744 গৰাকী আক্ৰান্তৰে দ্বিতীয় স্থানত আছে গুজৰাট। গুজৰাটত মৃতকৰ সংখ্যা 181 জন। দিল্লীত আক্ৰান্তৰ সংখ্যা 3,314 জন, 54 জনৰ মৃত্যু। 2,387 জন আক্ৰান্তৰে চতুৰ্থ স্থানত আছে মধ্যপ্ৰদেশ। ৰাজ্যখনত এই পৰ্যন্ত মৃত্যু হৈছে 120 জন লোকৰ। অসমৰ শেহতীয়া ঘটনাৱলীও কঢ়িয়াইছে অশনি সংকেত। লকডাউনৰ সমাপ্তিলৈ 4 দিন থকা অৱস্থাত
মৃতকৰ সংখ্যাই হেজাৰৰ ঘৰ অতিক্ৰম কৰা ঘটনাই আতংকিত কৰিছে দেশবাসীক। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। ৰাজ্যপালৰ শাসন নহব, বিটিচিত নিৰ্বাচন পাতক, ৰাইজৰ প্ৰতিনিধিৰ চৰকাৰ হ'ব লাগিব। এই দাবী তুলি বুধবাৰে অসম ৰাজ্যিক নিৰ্বাচন আয়োগক সাক্ষাৎ কৰে BPFৰ এটা সজাতি দলে। বিটিচিত অৱসান হ'ল BPFৰ শাসন। ৰাজ্যপালৰ হাতলৈ গ'ল শাসনৰ বাকজনী। এই কাৰ্যত ভীষণ ক্ষুণ্ণ 17 বছৰে বিটিচিত শাসন চলোৱা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF। বুধবাৰে BPFৰ 3গৰাকী মন্ত্ৰী ক্ৰমে প্ৰমীলা ৰাণী ব্ৰহ্ম, চন্দন ব্ৰহ্ম, ৰিহন দৈমাৰী, সাংসদ বিশ্বজিৎ দৈমাৰী আৰু এইসকল বিধায়কে সাক্ষাৎ কৰে ৰাজ্যিক নিৰ্বাচন আয়োগক। সাক্ষাৎ কৰি আয়োগক BPF নেতৃত্বই ক'লে ৰাজ্যপালৰ শাসন বিটিচিত নচলিব, বিটিচিত সোনকালে পাতক নিৰ্বাচন। গভৰ্ণৰ ৰুল তাতে ইম্প'জ কৰা হৈ গ'ল, কিন্তু সেইটোৱে সলিউশ্যন হ'ব নোৱাৰে। বিটিচিত গভৰ্ণৰ শাসন হোৱাৰ পিছত আৰু এতিয়া MCLA নাই আৰু বিভিন্ন পৰ্যায়ৰ এতিয়া অফিচাৰবিলাকে ভয় খাইছে। এতিয়া চবে ক'ব খুজিছে যে সেই গোটেইবিলাক কথা এতিয়া গভৰ্ণৰ ক'লেহে আমি কৰিব পাৰোঁ, কিন্তু গভৰ্ণৰ এজনে 4টা ডিষ্ট্ৰিক্টৰ গোটেই ব্লকত যাব নোৱাৰে। গতিকে সেইটো BTCৰ অঞ্চলত যথেষ্ট সমস্যা। এতিয়া সলিউশ্যনটো আছে অতি শীঘ্ৰে নিৰ্বাচন পাতি ফালে ইয়াত এটা ৰাইজৰ মেণ্ডেটত চৰকাৰ গঠন কৰা আৰু ইলেকশ্যন কড অফ কণ্ডাক্টৰ পৰা মুক্ত হোৱা। ৰাজ্যিক নিৰ্বাচন আয়োগক সাক্ষাৎ কৰি BPFে লগতে দাবী কৰিলে কৰোনাৰ প্ৰভাৱ নাই BTC, গ্ৰীণ জোন BTCত সোনকালে পাতক নিৰ্বাচন। আৰু BTC আজিৰ তাৰিখত ছিংগল এটা পজিটিভ কেছ পোৱা নাই, গ্ৰীণ এৰিয়া হিচাপে ডিক্লেয়াৰ দিছে আৰু তাত এতিয়া অলৰেডি যিবিলাক মানে সৰু সুৰা দোকান পোহৰ আছে সেইবিলাক খুলিবলৈ নিৰ্দেশ দিয়া হৈ গ'ল। তো আমি ভাবোঁ যে 10-15 দিনৰ ভিতৰত ইলেকশ্যন পাতিব পৰা পৰিৱেশ আমাৰ BTCত আহিছে। BPFৰ এই দাবীৰ বিপৰীতে দলটোৰ 17 বছৰীয়া শাসনকালত ব্যাপক দুৰ্নীতি হোৱাৰ কথা দাবী কৰিছে গণ সুৰক্ষা পাৰ্টীৰ সভাপতি তথা সাংসদ নৱকুমাৰ শৰণীয়াই। শৰণীয়াৰ দাবী, BPFৰ দুৰ্নীতিৰ তথ্য দাখিল কৰিম ৰাজ্যপালৰ হাতত। যিসকল BCC চেয়াৰমেন মেম্বাৰে ইতিমধ্যে এনেকুৱা ধৰণৰ কুকাৰ্যৰ লগত জড়িত আছিল তেওঁলোকে নিজৰ দায়িত্বক স্বীকাৰ কৰক আৰু ৰাইজৰ ওচৰত শৰণাপন্ন হওক। আমি নিশ্চিত ব্যক্তিগতভাৱে কাৰো প্ৰতি আমাৰ আক্ৰোশ নাই, আমি কেৱল সত্যটো ওলাব লাগে, ভিক্টিমসকলে ন্যায় পাব লাগে। যিসকল বেনিফিচিয়াৰী ইমান দিনে হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি টকা তেওঁলোকে আত্মসাৎ কৰিলে তেওঁলোকে সেইখিনি ঘূৰাই পাব লাগে। ক্লিয়াৰলি কৈছো যে কোনোবা অফিচিয়েল হওক আৰু কোনোবা পলিটিচিয়ান হওক যে এইবাৰ কিন্তু নিষ্ঠাৰ নাই। মুঠতে ৰাজ্যপালৰ শাসন BTCত প্ৰৱৰ্তন হোৱাৰ পিছত এতিয়া নিৰ্বাচন সোনকালে অনুষ্ঠিত কৰাৰ দাবীত শাসকীয় BPF উদ্গ্ৰীৱ হৈ উঠিছে। ইয়াৰ বিপৰীতে BPFৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰব হৈ উঠিছে বিৰোধী দলসমূহ। কেমেৰাত প্ৰভাত সিঙৰ সৈতে বিজু কুমাৰ ডেকা, নিউজ 18, অসম নৰ্থ ইষ্ট। কালৰূপী কৰোনাৰ বাবে এইবাৰ মা কামাখ্যা ধামত পূৰ্বৰ দৰে নহয় অম্বুবাচী মেলা। ইয়াৰ বিপৰীতে ধৰ্মীয় নীতি নিয়মৰ মাজতে আবদ্ধ থাকিব মেলা। লকডাউন খোলাৰ পিছত ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰা হ'ব আৰু আলোচনাৰ পাছত তাৰ সিদ্ধান্ত গ্ৰহণ কৰিব কামাখ্যা দেৱালয় কৰ্তৃপক্ষই। আৰু এই প্ৰতিবেদনৰ বিদায় লৈছো City 18ৰ পৰা। নমস্কাৰ। কেতিয়া খুলিব শক্তিপীঠ মা কামাখ্যা ধাম? কেতিয়া মাৰ চৰণত আশীষ ল'ব পাৰিব ভক্তই? লকডাউন খুলিলে মুকলি হ'বনে কামাখ্যা মন্দিৰ? স্বাভাৱিকতেই এই প্ৰশ্ন এতিয়া ভক্তৰ মনত। 3 মেত খুলিব নেকি লকডাউন? লকডাউন খুলিলে মঠ মন্দিৰ খোল খাবনে? সকলোৰে এতিয়া একেটাই প্ৰশ্ন। পিছে লকডাউন খোলা মানে মঠ মন্দিৰ হয়তো খোলা নহ'ব পাৰে। এই মুহূৰ্তলৈকে সিদ্ধান্ত গ্ৰহণ কৰা নাই কামাখ্যা দেৱালয়ো। পূৰ্বৰ দৰে নহয় এইবাৰ অম্বুবাচী। দুদিন পূৰ্বে আনুষ্ঠানিকভাৱে কামাখ্যা দেৱালয়ে প্ৰকাশ কৰিছে এই কথা। বিপৰীতে ধৰ্মীয় নীতি নিয়মৰ মাজতে আবদ্ধ থাকিব এইবাৰৰ অম্বুবাচী মেলা, যাক লৈ অধিক উৎকণ্ঠিত মাৰ ভক্ত। ভক্তৰ আশা অম্বুবাচীত নহলেও তাৰ পূৰ্বে দৰ্শন কৰিব মা কামাখ্যা। লকডাউন খুলিলে ভক্ত আহিব মাৰ ওচৰলৈ।
পিছে কামাখ্যা দেৱালয়ৰ স্পষ্ট স্থিতি। প্ৰতি বছৰে হৈ অহা অম্বুবাচী মেলা, এই অম্বুবাচী মেলাৰ ক্ষেত্ৰত আমি আমাৰ কাৰ্যনিৰ্বাহক কমিটিয়ে সিদ্ধান্ত অনুযায়ী আমি মেলাখন সম্পূৰ্ণভাৱে বন্ধ কৰিছোঁ। এইবাৰ অকল আমাৰ যিখিনি ধৰ্মীয় ৰীতি নিয়মখিনিয়ে আমি পালন কৰিম আৰু আগতীয়াকৈ যেনেকৈ আমাৰ আজি কেম্প আদি হৈছিলে, ঠায়ে ঠায়ে খোৱা বোৱাৰ ব্যৱস্থা বা সংখ্য ভক্তগণ যেনেকৈ আদৰি পেলাই কামাখ্যা মন্দিৰলৈ আহিছে, সেইটো সম্পূৰ্ণভাৱে এইবাৰ বন্ধ থাকিব। অকল ধৰ্মীয় ৰীতি নিয়মখিনিৰ ওপৰতে আমি মন্দিৰখনৰ অম্বুবাচী মেলা পালন কৰিম। লকডাউন খুলিলেও নুখুলিব পাৰে কামাখ্যা ধাম। সুৰক্ষিত বুলি নাভাবিলে মুকলি নহয় দেৱালয়। লকডাউন শিথিল হলে চৰকাৰৰ সৈতে আলোচনাত বহিব দেৱালয়। আলোচনাৰ পাছতহে ভক্তৰ দৰ্শন সন্দৰ্ভত ল'ব সিদ্ধান্ত। আৰু ইফালে মাৰাত্মক ভাইৰাছ সম্পূৰ্ণৰূপে প্ৰতিৰোধ নোহোৱা পৰ্যন্ত সাৱধানতা গ্ৰহণৰ সিদ্ধান্ত কৰ্তৃপক্ষৰ, যাৰ বাবে সামাজিক ব্যৱধান, চাবোন পানীৰে হাত ধোৱা অনাগত দিনবোৰত হ'ব বাধ্যতামূলক। এই ক্ষেত্ৰত জনতাই সঁহাৰি জনাব বুলি আশাবাদী পৰিচালনা সমিতি। কিছুদিনৰ ভিতৰত যদি লকডাউন শিথিলৰ কিবা সম্ভাৱনা আহে, মঠ মন্দিৰৰ ওপৰত যদি কিবা নিৰ্দেশনা আহে, আমি চৰকাৰে যিভাৱে নিৰ্দেশনা দিয়ে সেই নিৰ্দেশনা হিচাপে পালন কৰিম। আৰু আমাৰ ফালৰ পৰা, আমি কৰ্তৃপক্ষৰ ফালৰ পৰাও এই মহামাৰীৰ সাৱধানতা, যিখিনি সাৱধানতা ল'ব লাগে, এই গোটেইখিনি আমি নীতি নিয়ম মানি চলাৰ কাৰণে প্ৰস্তুত আছোঁ। এক কথাত ক'ব পাৰি, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যদি ৩ মে'ত লকডাউন প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে, তেন্তে সকলো সাৱধানতা অৱলম্বন কৰি মুকলি কৰা হ'ব পাৰে কামাখ্যা ধাম। কেমেৰাত মনোজৰ সহযোগত বলেন ভট্টাচাৰ্য, নিউজ ১৮ অসম নৰ্থ।